নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ তে বন্ধুসকল ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ ইয়াতে এইচএছৰ যিসকল নেকি ফাইনেল এক্সাম দিছে তেওঁলোকে নিশ্চয়কৈ ইয়াতে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে আৰু আপোনালোকে থাম্বনেলটো চাই আজিৰ এই ভিডিঅটো চাবলৈ আহিছে তে বন্ধুসকল যদি আপোনালোকে আজিৰ এই ভিডিঅটো সম্পূৰ্ণকৈ চাই তেতিয়াহলে আপোনালোকে গম পাব যে আপোনালোকৰ যি নেকি এইচএছৰ ফাইনেল ৰিজাল্ট আছে হেতু কেতিয়া মুকলি কৰা হ'ব কিয়নো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে বিভিন্ন সংবাদ মাধ্যম হওক বা ইয়াতে আমাৰ WhatsApp হোক Facebook হোক বা ইয়াতে YouTube বহুতো ইয়াতে প্ৰচাৰ হৈ আছে যে ইমান তাৰিখে আপোনালোকৰ যিনেকি ফাইনেল ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব বুলি কৈ আছে কিন্তু বন্ধুসকল এটো কিমান দূৰ সত্য তাৰ ওপৰত আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে লগতে এই ভিডিঅটো চোৱাৰ পিছত আপোনালোকে নিজৰ ৰিজাল্টখন কেতিয়া প্ৰকাশ পাব হেতু আপোনালোকে জানিব পাৰিব সেইকাৰণে বন্ধুসকল আপোনালোকৰ ভিডিঅটো আৰম্ভণি পৰা শেষলৈ চাই থাকিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহলে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি কিনি কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আগবন্ধুসকল ভিডিঅটো আৰম্ভ কৰো তেচাক মৰমৰ শিক্ষাৰ্থীসকল আপোনালোকক জনাই থওঁ যে ইতিমধ্যে বহুকেইটা ইয়াতে নটিফিকেশন প্ৰকাশ পাইছে যিকেইটা নেকি ফেক ওলাইছে ইতিমধ্যে আপোনালোকক মই ভিডিঅ' বনাই কিনি জনাইছো যে দুটা এনেকুৱা নটিফিকেশন প্ৰকাশ পাইছিল য'ত নেকি আপোনালোকৰ ডেট ইয়াতে মেনশন কৰি দিয়া হৈছিল যে ইমান তাৰিখে আপোনালোকৰ ৰিজাল্ট মুকলি কৰিব বুলি কিন্তু বন্ধুসকল সেই দুটা নোটিস আপোনালোকৰ এডিট কৰা হয় সেইকাৰণে বন্ধুসকল সেই দুটা ফেক আছিল লগতে বন্ধুসকল যোৱাকালি মই ভিডিঅ' বনাইছিলো যে আপোনালোকৰ নিউজ পেপাৰটো প্ৰকাশ পাইছিল যে যোৱা 4 তাৰিখে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰিব বুলি কিন্তু বন্ধুসকল সেই নিউজ পেপাৰটো ফেক আছিল এটা চাক বন্ধুসকল আপোনালোকে এই ধৰণৰ যিনেকি ভুৱা নটিফিকেশন কেটা আপোনালোকে পাই আছে WhatsApp Facebook বা ইয়াতে Instagram হোক ঠিক আছে আপোনালোকে ভুৱা নটিফিকেশন কেটা পাই আছে কিন্তু বন্ধুসকল আপোনালোকে ৰিকুৱেষ্ট কৰিম যে আপোনালোকে সেই নটিফিকেশন কেটা যাতে শেয়াৰ নকৰে কিয়নো বন্ধুসকল সেই নটিফিকেশন কেটা যদি আপোনালোকে শেয়াৰ কৰে তেতিয়ালে বন্ধুসকল ইয়াতে যি সকল শিক্ষাৰ্থী এক্সামটো দিছে তেওঁলোকে ইয়াতে হতাশ হয় ঠিক আছে সেইকাৰণে বন্ধুসকল আপোনালোকে নটিফিকেশন কেটা শেয়াৰ নকৰিব লগতে বন্ধুসকল আপোনালোকক জনাব বিচাৰো যে যেতিয়া নেকি অফিচিয়েল নটিফিকেশন আহিব হেতু প্ৰথমতে তো তেওঁলোকৰ যিনেকি অফিচিয়েল ওয়েবসাইট আছে তাতে হে নটিফিকেশনটো আহিব আৰু লগতে বন্ধুসকল আপোনালোকক জনাই থওঁ যেতিয়া ৰিজাল্টটো দিব তাৰ 2-3 ঘণ্টা আগতে আপোনালোকে আপডেটটো পাব আমাৰ শিক্ষামন্ত্ৰী ছাৰৰ যিনেকি পেজ আছে তাতে আৰু লগতে আমাৰ যিনেকি মুখ্যমন্ত্ৰী ছাৰৰ যিনেকি পেজ আছে তাতে আপোনালোকে আপডেটটো পাই যাব লগতে আপোনালোকক জনাই থওঁ যদি আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকে তেতিয়াহলে কিন্তু আপোনালোকে আপোনালোকৰ ৰিজাল্টখন সকলো কাগজতে চাব পাৰিব কিয়নো মই আপোনালোকৰ সকলো কাগজতে আপডেটটো কৰাই দিম আৰু এটা কথা জনাই থওঁ বন্ধুসকল আজি যেহেতু দেওবাৰ হয় সেইকাৰণে আজি তো ৰিজাল্টটো মুকলি কৰা নহয় কিন্তু বন্ধুসকল অহাকালি আপোনালোকৰ সম্পূৰ্ণ চান্স আছে যে আপোনালোকৰ যিনেকি ৰিজাল্ট আছে হেতু মুকলি কৰা হ'ব বুলি কিন্তু বন্ধুসকল এটো কনফাৰ্ম নহয় যে অহাকালি আপোনালোকৰ ৰিজাল্টখন মুকলি কৰা হ'ব কিয়নো বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন আহা নাই যদি কিবা নটিফিকেশন আহে মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনি জনাই দিম তে বন্ধুসকল এই ভিডিঅ'টো ইমান আছিল ব্লগ আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰো।